নাম গোবিন্দ ৰাজ কৰ্ম এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সেইবাবে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল যদি আপুনি কেতিয়াবা সকলোৰে অশ্ৰদ্ধাৰ পাত্ৰ হৈ পৰে যে কোনেও আপোনাক শ্ৰদ্ধা নকৰে পৰিয়াল ওচৰৰ চুবুৰীয়া কোনেও আপোনাক যদি ভাল চকুৰে নাচায় আপুনি সকলোৰে ভাল চিন্তা কৰে কেতিয়াও কাৰো বেয়া নাভাবে কাকো অন্যায় নকৰে তথাপি কোনেও যদি আপোনাক শ্ৰদ্ধা নকৰে সন্মান নকৰে ভাল চকুৰে নাচায় তেন্তে এই সমস্যাৰ পৰা আমি কিদৰে উদ্ধাৰ লাভ কৰিম কিদৰে সকলোৰে প্ৰিয় পাত্ৰ হ'ম সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল আমাৰ সমাজত এনেকুৱা বহুতো ব্যক্তি আছে যি সদায় আনৰ ভাল চিন্তা কৰে সদায় সৎ উপদেশ দিয়ে কেতিয়াও কাৰো বেয়া চিন্তা নকৰে কিন্তু তথাপি তেওঁ ঘৰ পৰিয়ালতে নিজৰ ওচৰ চুবুৰীয়াৰ মাজতে তেওঁক অশ্ৰদ্ধাৰ চকুৰে চোৱা হয় বেয়া চকুৰে চোৱা হয় ঈৰ্ষাৰ চকুৰে চোৱা হয় কোনেও সেই ব্যক্তিজনক মৰম চেনেহ বা ভাল দৃষ্টিৰে নাচায় সকলোৰে তেওঁ অশ্ৰদ্ধাৰ পাত্ৰ হৈ পৰে তেনেস্থলত আমি তন্ত্ৰৰ এনে কি উপায় কৰিব পাৰোঁ যি উপায় কৰিলে আমি সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিম খুব কম দিনৰ ভিতৰতে আমি সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিম যিসকল ব্যক্তিয়ে বেয়া চকুৰে চাইছিলে ঈৰ্ষাৰ চকুৰে চাইছিলে সমস্ত ব্যক্তিকে কিদৰে নিজৰ বশীভূত কৰিব পাৰোঁ সেই সমস্ত ব্যক্তিৰ চকুত কিদৰে প্ৰিয় পাত্ৰ হৈ উঠিব পাৰোঁ সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল আজি মই যিটো প্ৰয়োগ দিবলৈ আগবাঢ়িছোঁ সেই প্ৰয়োগটোৰ কোনো নিৰ্দিষ্ট নিয়ম নাই সেই প্ৰয়োগটো আপোনালোকে যেতিয়া তেতিয়া কৰিব পাৰে স্নান কৰিও কৰিব পাৰে স্নান নকৰাকৈ কৰিব পাৰে মহিলাসকলে মাহেকীয়াৰ সময়তো কৰিব পাৰে ইয়াৰ কোনো ধৰণৰ নীতি নিয়ম নাই ৰাতিপুৱাও কৰিব পাৰে গধূলিও কৰিব পাৰে যেতিয়া আপোনাৰ ইচ্ছা যায় ৰাস্তাত ঘূৰি থাকোঁতে কৰবাত গৈ থাকোঁতে শুই থাকোঁতে খাওঁতে বহোঁতে যেতিয়া তেতিয়া আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে বন্ধুসকল এই প্ৰয়োগটো হৈছে বিশ্বমোহন প্ৰয়োগ অৰ্থাৎ যি প্ৰয়োগৰ দ্বাৰা আপোনাৰ সকলো ব্যক্তি আপোনাৰ বশীভূত হয় আপোনাক ভাল দৃষ্টিৰে চাই সকলোৰে প্ৰিয় পাত্ৰ হ'ব পাৰি সেই প্ৰয়োগ হৈছে বিশ্বমোহন প্ৰয়োগ এতিয়া এই প্ৰয়োগটো আমি কেনেকৈ কৰিব লাগিব বন্ধুসকল এই প্ৰয়োগটো আমি কৰিব লাগিব এটা বিশ্বমোহন মন্ত্ৰৰ দ্বাৰা একেবাৰে এটা সহজ আৰু সাধাৰণ মন্ত্ৰ যিটো মন্ত্ৰ আপোনালোকে দুবাৰ তিনিবাৰ মুখস্থ কৰিলে মুখস্থ হৈ যাব কিন্তু বন্ধুসকল এই মন্ত্ৰটো প্ৰয়োগ যিদিনাখনি আমি আৰম্ভ কৰিম সেইদিনাখনি আমি ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ঘৰত যদি মন্দিৰ আছে তেন্তে মন্দিৰত বহি বা যদি মন্দিৰ নাইও ভগৱানৰ ফটোৰ সন্মুখত বহি আসনত বহি প্ৰথমে 7 বাৰ মাত্ৰ 7 বাৰ আমি এই মন্ত্ৰটো জপ কৰিম আৰু নিজৰ ইচ্ছাৰ কথা ক'ম আমাৰ ইষ্টদেৱক সেয়া ইষ্টদেৱ যিকোনো হ'ব পাৰে আপুনি ভগৱান শ্ৰীকৃষ্ণ হ'ব পাৰে মহাদেৱ হ'ব পাৰে যিকোনো ধৰণৰ দেৱী দেৱতা হ'ব পাৰে অৰ্থাৎ আপুনি যিকোনো ইষ্টদেৱৰ সন্মুখত বহি বা ফটোৰ সন্মুখত বহি 2 ধূপ জ্বলাই আপুনি এই মন্ত্ৰটো প্ৰয়োগ আৰম্ভ কৰিব আৰু বন্ধুসকল এই মন্ত্ৰটো প্ৰথমতে 7 বাৰ জপ কৰিব কি বুলি জপ কৰিব লাগে বন্ধুসকল মন্ত্ৰটো আপোনালোকক মই কৈ দিছোঁ ভালকৈ আপোনালোকে চাই লওক ভালকৈ মুখস্থ কৰি লওক বন্ধুসকল মন্ত্ৰটো হৈছে ওম ক্ৰিং 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 ফট স্বাহা বন্ধুসকল মন্ত্ৰটো আকৌ এবাৰ শুনি লওক ওম ক্ৰিং 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 ফট স্বাহা যেতিয়া আপোনালোকে 7 বাৰ জপ কৰিব 7 বাৰ জপ কৰাৰ সময়ত আপোনালোকে ওম লগাই জপ কৰিব তাৰপিছতে আপোনালোকে এই মন্ত্ৰটো যেতিয়া আপোনাৰ মন যায় শুই থাকোঁতে ভাত খাই থাকোঁতে কৰবাত গৈ থকা অৱস্থাত বহি থকা অৱস্থাত যেতিয়াই পাৰে এই মন্ত্ৰটো আপোনালোকে মনে মনে জপ কৰি থাকিব একেবাৰে সৰু মন্ত্ৰ মুখস্থ কৰিবলৈ কোনো টান নহয় যেতিয়া আপোনালোক খোজকাঢ়ি গৈ আছে মনে মনে এই মন্ত্ৰটো জপ কৰি গৈ থাকিব যিমানে জপ কৰিব সিমানে আপোনাৰ শৰীৰত এটা আকৰ্ষণ শক্তি লাভ হ'ব যি আপোনাৰ শৰীৰৰ বা মনৰ নিগেটিভিটিৰ কাৰণে সকলো আপোনাক বেয়া পাইছিলে সেই ব্যক্তিসকলে আপোনাক লাহে লাহে ভাল চকুৰে চাবলৈ ল'ব। সেয়া আপোনাৰ পৰিয়ালৰ ব্যক্তি হ'ব পাৰে
আপোনাৰ সতি সন্তান হ'ব পাৰে, আপোনাৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, যিকোনো ব্যক্তি হ'ব পাৰে। এই মন্ত্ৰটো হৈছে এটা বিশ্বমোহন মন্ত্ৰ আৰু এই প্ৰয়োগটো হৈছে এটা বিশ্বমোহন প্ৰয়োগ। এই প্ৰয়োগটো অত্যন্ত শক্তিশালী পৰীক্ষিত প্ৰয়োগ। এই প্ৰয়োগটো মই বহুজন ব্যক্তিক দিছোঁ, তেওঁলোকে ইয়াৰ পৰা যথেষ্ট পৰিমাণে ভাল ফল লাভ কৰিছে। সেইকাৰণে আজি আপোনালোকক মই এই প্ৰয়োগটো প্ৰদান কৰিলোঁ, যাতে আপোনালোকেও এই প্ৰয়োগটো কৰি ভাল ফল লাভ কৰিব পাৰে। বন্ধুসকল, কেৱল প্ৰথম দিনা এই প্ৰয়োগটো কৰোঁতে আপোনালোকে ভালকৈ স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ইষ্টদেৱৰ সন্মুখত বহি ওমকাৰটো আগত লগাই 7 বাৰ এই মন্ত্ৰটো প্ৰথমে পাঠ কৰি ল'ব আৰু ইষ্টদেৱক প্ৰাৰ্থনা কৰিব যে মই এই প্ৰয়োগটো কৰিবলৈ লৈছোঁ, মোক সফলতা প্ৰদান কৰিবা। তাৰপিছত আপোনালোকে যেতিয়াই তেতিয়াই এই প্ৰয়োগটো কৰিব পাৰে আৰু যিমানে এই প্ৰয়োগটো কৰিব তাৰ ফল আপোনালোকে লাভ কৰিব। যিমানে জপ কৰিব সিমানেই সেই মন্ত্ৰৰ শক্তি আপুনি লাভ কৰিব। আপোনাৰ শৰীৰত এটা অদ্ভুত আকৰ্ষণ শক্তি আপুনি লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিশ্বমোহন প্ৰয়োগৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।